আজি তাৰিখত এই লোকসভা নিৰ্বাচন 2024 চনৰ কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ হিচাপে কোনো প্ৰত্যাহ্বানৰ আমি সন্মুখীন নহওঁ। ইয়াৰ বিভিন্ন কাৰণ আছে যে নৱকুমাৰ শৰণীয়া ডাঙৰীয়া যোৱাটো দুটা টাৰ্ম তেখেতে কোকৰাঝাৰ সাংসদ হৈছিলে। এই সাংসদ হোৱাৰ মূলত তাৰ মানে বৰমা, ভবানীপুৰ, তাৰপিছত সৰভোগ আৰু গোসাইগাঁও, বঙাইগাঁও এই অঞ্চলবোৰ তেখেতৰ এটা পকেট ভোট আছিলে। বৰমাত 40,000 ভোটটো বাহিৰত ওলাই গ'ল, কোকৰাঝাৰৰ সমষ্টিত নাই। ইফালে ভবানীপুৰৰ প্ৰায় 70,000 মান ভোট বাহিৰত ওলাই গ'ল, কোকৰাঝাৰ সমষ্টিটো নাই। ইফালে সৰভোগ সমষ্টিত প্ৰায় 1.5 লাখ ভোট বাহিৰত ওলাই গ'ল। কোকৰাঝাৰ সমষ্টি আমাৰ গোসাইগাঁও সমষ্টিৰ পৰা তামাৰহাট 42,000 ভোটটো বাহিৰত ওলাই গ'ল। আনফিনিদি ইফালে বঙাইগাঁও সমষ্টিৰ কিছু কোকৰাঝাৰ সমষ্টিত সোমাই আহিল। এই গোটেইখিনি চাই মেলি আজিৰ তাৰিখত নৱকুমাৰ শৰণীয়া ডাঙৰীয়া তেখেতে যদিওবা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতক সুযোগ দিয়া হৈছে আমাৰ মহামান্য আদালতে, তথাপিতো আজিৰ তাৰিখত তেখেতৰ মানে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেখেতে সক্ষম নহ'ব। আৰু মূলত বিভেদকামী এটা ৰাজনীতি, এই ৰাজনীতি আজিৰ তাৰিখত এই কোকৰাঝাৰবাসীয়ে প্ৰশ্ৰয় নিদিয়ে। কাৰণ ইয়াত শান্তিৰ এটা পৰিৱেশ আহি গ'ল। ইয়াত মানে আমাৰ ভাতৃত্ববোধটো ঘূৰাই আহিল। আজি 3টা ইঞ্জিনৰ আমাৰ চৰকাৰ, কেন্দ্ৰীয়, ৰাজ্যিক আৰু আমাৰ কাউন্সিল চৰকাৰ। এই চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিবোৰ আজি ৰাইজৰ একেবাৰে গৰীবতকৈ গৰীব মানে ব্যক্তিৰ ঘৰলৈকে গৈছে। তেনে ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ এনডিএৰ যিখিনি আমাৰ যিখিনি স্থিতি, সেই স্থিতিৰ লগত ফেৰ মাৰিব পৰা কোনো শক্তি মই দেখা নাই। চাওক, বিপিএফ হিচাপে তেখেতসকল আজি বহুত দুৰ্বল হৈ আছে। কাৰণ আমি দেখিছোঁ বাক্সা জিলাত তেখেতসকলৰ কোনো এজন ৰিপ্ৰেজেণ্টেটিভ নাই। আমাৰ বিজনীটো নাই। চিৰাঙত 2জন আছে। কোকৰাঝাৰতো যদি চাওঁ, তেখেতসকলৰ যিখিনি আছিলে গোটেইখিনি বিজেপিত গ'ল, নহয় UPPলৈ আহিলে। আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰিষদীয় আমাৰ MCLA বা তেখেতসকল EM 25জন আছিলে। 25জনৰ মাজত 19জনটো আমাৰ বিজেপি নহয় UPPL। তেখেতসকলৰ হাতত 6জনহে আছে। আৰু আমাৰ MLA বুলিবলৈ ক'লে তেখেতসকলৰ হাতত 1জনহে আছে। তো এইকাৰণে এই গোটেই বস্তুটো আমি যদি পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত BPF হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত কিবা এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব সেইটো আমি দেখা নাই। ইয়াত অকল এনডিএৰ হাৱা চলিছে, এনডিএৰ পক্ষতে আহিব আৰু এনডিএ হিচাপে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। প্ৰথম কথা হৈছে আমি ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু AGP আমি এই 3টা দলৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া মোৰ সতীৰ্থ বিধায়ক, তেওঁ একচুৱেলি আমি এজ এ ভাৰতীয় হিচাপে আমি সকলোৱে বিচাৰোঁ যে আকৌ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আসনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহিব লাগে। তেনে ক্ষেত্ৰত আমি সকলোৱে গোটেই অসম যদি, গোটেই ভাৰতবৰ্ষত যদি এক আলোড়নৰ সৃষ্টি হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে আজি আমাৰ এই বাইক ৰেলীত আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে প্ৰায় আমি টাৰ্গেট লৈছিলোঁ 1200 বাইক। এতিয়া ইমান বাইক আহিছে যে আমাৰ ভবাতকৈ বেছি বাইক আহিছে। এতিয়া আমি সেই বাইকখিনি আমি আচলতে তেওঁলোকক কিছুমান সহায়ৰ প্ৰয়োজন আছে, সেইখিনি আমি কৰিব পৰা নাই কাৰণে তেওঁলোকক আমি ঘূৰাই দিব লগা হৈছে। আৰু বিভিন্ন সময়ত আমি বিভিন্ন ৰাজনৈতিক দলক চাইছোঁ যে তেওঁলোকে এটা মিটিং কৰিলে 100-150 মানুহ বিচাৰি নাপায়। আজি এই বিশাল যে সমদল একমাত্ৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহাৰ কাৰণে আৰু আমাৰ UPPL, BJP, AGPৰ যি নেতৃত্ব, সেই নেতৃত্বক আমাৰ অসমবাসী বা ভাৰতবাসীক যি আস্থা আৰু বিশ্বাস আছে, সেই বিশ্বাস আগত লৈ বা সেই বিশ্বাস আগত ৰাখি আমিও কাম কৰি যাম বুলি সকলোৱে শপত লৈছোঁ। আৰু ৰাইজেও সেই বিশ্বাস আগত ৰাখি আমাৰ লগত সকলোৱে দলে বলে ওলাই আহিছে। আমি নিশ্চয়কৈ কমচে কম 2.5 পৰা 3 লাখ ভোটত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি জয়যুক্ত কৰি এক ভাৰতবৰ্ষক এক নিদৰ্শন আমি দেখুৱাম বুলি আমি আশাবাদী।